হেল্ল' গাইজ, এই যে এইটো মই কাৰ্টুনৰ ভিতৰৰ পৰা উলিয়াই আছোঁ, এইটো কি বাৰু জানেনে? এইটো ফ্লিপকাৰ্টৰ পৰা আজি অৰ্ডাৰ কৰি আনিছোঁ। আচলতে মোৰ মানুহগৰাকী এই ফুল বা ফুলৰ ষ্টেণ্ড এইবিলাকৰ প্ৰতি খুবেই আগ্ৰহী। তেওঁ বহুত চখ। তেওঁ খোৱা বোৱা নিদিলেও যদি ফুলৰ টাব এটা আনি দিওঁ বা ফুল এথোপা আনি দিওঁ, তেওঁ তাতেই সন্তুষ্ট হয়। এনেকুৱা এজনী জীৱন সংগিনী পাই আচলতে ময়ো বহুত ধন্য মানিছোঁ নিজকে। ফ্লিপকাৰ্টৰ পৰা এই গিফ্টটো অনাৰ পিছতেই মই যেতিয়া অফিচৰ পৰা আহি ঘৰ পালোহি, তেওঁক দিয়াৰ লগে লগে তেওঁ গাত তৰণি নাইকিয়া হ'ল। আজি মোক অফিচৰ পৰা অহাৰ পিছত তেওঁ চাহ একাপো যোগান নধৰিলে, কেৱল তেওঁক ষ্টেণ্ডটো ফিটিং কৰি দিব লাগে। মই ভাবিলোঁ অকলে অকলে কিনো ষ্টেণ্ডটো ফিটিং কৰিম, এটা ভিডিঅ' বনাওঁ আপোনালোকৰ সন্মুখতে, আপোনালোককো দেখুওৱা হ'ব আৰু ময়ো ষ্টেণ্ডটো ধুনীয়াকৈ লগোৱা হ'ব। সেই উদ্দেশ্যেৰে মই ভিডিঅ'টো বনালোঁ। এই ষ্টেণ্ডটোত আপুনি 7-8টা ধুনীয়াকৈ টাব ৰাখিব পাৰিব আৰু ঘৰৰ এটা চুকত ড্ৰয়িং ৰুমত ধুনীয়াকৈ সজাব পাৰিব। ষ্টেণ্ডটো বহুত কপচ। আপোনালোকক যদি লগা হয় আপোনালোকে অৰ্ডাৰ কৰি ফ্লিপকাৰ্টৰ পৰা আনিব পাৰিব। মই লিংকটো তলত দি ৰাখিম, আপোনালোকে চাই ল'ব যাক যাক লাগে। মোৰ ফিটিং কৰা প্ৰায় হৈছেহি আৰু এতিয়াহে কিজানি চাহ একাপ খাবলৈ পাওঁ। বাৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো, বিশেষকৈ মোৰ এই টাপৰ ষ্টেণ্ডটো কেনেকুৱা পালে জনাবচোন দেই। সকলোকে কৈছোঁ অকণমান শ্বেয়াৰ কৰি দিব আৰু যাক যাক লাগে তেওঁলোকে মোৰ কমেণ্টতে গ'লেই হ'ল, তাতে মই লিংকটো দি ৰাখিম, সকলোৱে অৰ্ডাৰ কৰি ল'ব পাৰিব। আজিলৈ আহিছোঁ, সকলোকে ধন্যবাদ।